মাত্ৰ এটকাত মুছলমানৰ বিয়া পাতিব হিমন্ত বিশ্ব শৰ্মাই হয় এটকাত পঞ্জীয়ন হ'ব অসমত মুছলমানৰ বিয়া বিধানসভাত এই কথা ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই যে মুসলিম ম্যারেজ রেজিস্ট্রেশন করতে আমি সিম্বলিক 1 টাকা লম থ্যাংক ইউ এইটো হল ভাল কারণ আমি পয়সা ইনকাম করার কারণে এটো করা নাই জাস্টিসর কারণে আনিছো সেই কারণে মই আপোনালোকক এসুরেন্স দিলো যে মুসলিম ম্যারেজ উইল বি রেজিস্টার্ড এজ এ সিম্বলিক ফিজ অফ ₹1 1 টাকা কাজিয়াটো 1 টাকাত কৰি নিদিয়ে এই মুসলিম বিবাহ আইনৰ উদ্দেশ্যই হল কাজীসকলক বিদায় দি বাল্য বিবাহ বন্ধ কৰা কাজীৰ পৰা আৰু খেজুৰ খোৱা বন্ধ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ মতলবটোৱে হৈছে কাজীক বিদায় দিয়া গতিকে এমেন কৰিলে আমাৰ কামটো নহয় কথাটো বুজি পালেতো সেই কাৰণে আমি এমেন্ডমেন্ট ৰাস্তাত যোৱা নাই ৰিপিল কৰিছো আৰু কাজীসকলক ইয়াৰ পৰাই মই ধন্যবাদ জনাইছো যে ইমান দিনে আপোনালোকে কষ্টকৰ কাম এটা কৰিলে আৰু ইমান কোৰ্টে ঝামেলা কৰা আপোনালোকৰ কি প্ৰয়োজন আছে যোৱা আহা কৰা গতিকে আপোনালোকে ৰেষ্ট লওক মই বহুত খেজুৰ খালো তেওঁলোকৰ আতৰো দিলে তো সব ঠিক আছে বিধানসভাৰ মজিয়াতে মুখ্যমন্ত্ৰীগৰাকী স্পষ্ট কৰি দিয়ে 2026 চনৰ ভিতৰত অসমত সম্পূৰ্ণৰূপে বন্ধ হ'ব বাল্য বিবাহ 18 বছৰ তলৰ পত্নীৰে সম্বন্ধ কৰিলে ধৰ্ষণ বুলি গণ্য কৰা হ'ব সেকেন্ড বিধায়ক মহোদয় যেটো কৈছে চাইল্ড ম্যাৰেজ বন্ধ হ'ব নাই 26 ৰ ভিতৰত মই বন্ধ কৰি দিম অসমত এটো হ'বই নোৱাৰে এটো যত হৈ থাকিব কিন্তু অসমত হ'ব নোৱাৰে কাৰণ পস্কোত এতিয়ালৈকে 14 বছৰ জেল 7 জনৰ হ'ল এতিয়া বিএনএছত এনেকুৱা এটা ডাঙৰ প্ৰভিজন আহিছে যে চাইল্ড ম্যাৰেজ প্ৰমাণ কৰিব নালাগে ভাৰতীয় ন্যায় সংহিতাত আহিছে যে যদি মাইনৰ এজত বিয়া হৈ সেক্সুয়াল ইন্টাৰকোৰ্স হয় ইট ইজ ইকুইভ্যালেন্ট টু ৰেপ তাৰমানে বাচ্চা জন্ম হলেতো সেক্সুয়াল ইন্টাৰকোৰ্স হৈছে সেইকাৰণে ৰেপ চাৰ্জ প্ৰুভ উইল বি ভেৰি ইজি থিংস টু ডু নাও নিজৰ ঘৈণীয়েকৰ লগতো এটো আপোনালোকে বুজি পালে ভাল হ'ব পিছত মিটিংত ক'ব পাৰিব 18 বছৰৰ আগত মই ভুলত বিয়া কৰালো তাৰ শাস্তি হ'ল 2 বছৰ বাস আৰু 1 বছৰ কিন্তু যদি বিয়া কৰোৱা ছোৱালীজনীৰ লগত ইন্টাৰকোৰ্স কৰো তেতিয়ালে ইট ইজ এমাউন্টিং টু ৰেপ এটো ৰেপ বুলি ধৰি লোৱা হয় ৰেপ টু এ মাইনৰ আৰু এটোটো প্ৰুফ কৰিব প্ৰমাণে নালাগে এটোটো আপোনাৰ লৰা হয় লৰাটো খালি ডিএনএ টো টেষ্ট কৰি ল'ব লাগে বাপেক আৰু লৰাটো ডিএনএ একে হয় নহয় ছোৱালীজনী ডিএনএ একো হয় না তাত আৰু বেলেগ একো প্ৰুফে নালাগে ভাৰতীয় ন্যায় সংহিতা আৰু যিখন আমাৰ এভিডেন্স এক্ট এতিয়া আহি গল তাতে টেকনলজিক্যাল প্ৰুফ থাকিলে আৰু সাক্ষীৰ প্ৰয়োজন নাই তাত যদি টেকনলজিক্যালি প্ৰুফ হৈ যায় যে এই লৰাজনৰ বয়স ডাক্তৰে পৰীক্ষা কৰিলে 19 বছৰ ছোৱালীজনীৰ বয়স 18 বছৰ তেওঁলোকৰ এটা বাচ্চা আছে গতিকে হাজবেণ্ডজন জেল হোৱাটো খাটাং সদনত এই বিতৰ্ক চলি থাকোঁতেই বিৰোধীয়ে অভিযোগ আনে পলিগেমি অমুছলমানৰ মাজতহে বেছি ট্ৰাইবেল আৰু চাহ জনজাতিৰ মাজত বহু বিবাহ বেছি মুছলমানতকৈ ট্ৰাইবেল আৰু চাহ জনজাতিয়ে বহু বিবাহ কৰায় বিৰোধীৰ এই মহা অভিযোগৰ লগে লগে উত্তাল হৈ পৰে বিধানসভা 84% চাইল্ড ম্যারেজ ভাৰতবৰ্ষত নন মুছলিমত হৈ আছে এইটো আমি সেইখিনিও কনসাৰ্ন বন্ধ হ'ব লাগে চাইল্ড ম্যারেজ আমি এইটো বিচাৰ আপোনালোকক মই এটা হাতজোৰ কৰি কৈছো যে আমাৰ মানুহখিনিক এনেকে কৈ নিদিবচোন যোৱা কালিও কৈ আছে যে পলিগেমি আপোনালোকৰ বেছি এই হাউচত থকা এজন মানুহক খুদক কাৰোবাৰ সমষ্টিৰ হিন্দু মানুহৰ পলিগেমি আছে নেকি আপোনালোকে কোনটো ডেটা কোনে উলিয়াইছে মই নাজানো ভাৰতৰ হ'ব পাৰে স্যাৰ অসমৰ ট্ৰাইবেল এৰিয়া টিগাৰ্ড কোনো নাই এটো নকব এটো নাই না মই সাজু ডাঙৰীয়া ট্ৰাইবেল এৰিয়া টিগাৰ্ড এৰিয়া বুলি নকব আপোনালোকৰ মিয়া এলেকা চবকে বেছি হৈ আছে টিগাৰ্ডৰ কথা কিয় কৈছে মিয়া এলেকাত বেছি হৈ আছে প্লিজ আপোনালোকে আপোনাৰ ঘৰত চাওক আপোনালোকৰ ঘৰত টিগাৰ্ডৰ কথা কিয় কব বয়সত বিয়া
কৰিব দেই ট্ৰাইবেল এলেকাত নাই ট্ৰাইবেল এলেকাত আপুনি এটা ভুল কথা নকব এইবিলাকে বাহিৰত সংঘাত কৰে চাহ জনজাতিৰ কোনোবা ছোৱালী নহয় আপোনাক মই কাৰেক্ট কৰি দিছোঁ কোনোবা ছোৱালী লৰাই কম বয়সত বিয়া কৰিব পাৰে কিন্তু দুজনী বিয়া নকৰে এইটো অসম্ভৱ চাইল্ড মেৰেজটো আছে বুলি ময়ো কৈছোঁ এইকাৰণে চাইল্ড মেৰেজতো আমি এৰেষ্ট কৰোঁতে হিন্দু মুছলমান দুইটা এৰেষ্ট হৈছে কিন্তু পলিগেমি যোৱা সিদিনাখন যে কৈ আছে যে পলিগেমি ইজ নট প্ৰিভেলেণ্ট ইন আছাম এমং দ্য নন মুছলিম আপোনালোকে ভাৰতৰ ডাটা এটা কৈ আছে অসমৰ ডাটা কোৱা নাই ব্যুৰো ৰিপৰ্ট NB News NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা